ঘৰতে মানে চকু পানী ওলাব পাৰে মোতকৈ মানে বাপেকেহে বেছি কষ্ট হৈছে ছোৱালীৰ লগত যি মূলা বাঢ়ে তাৰ দুপাততে চিন এই বাক্যশাৰী যেন আখৰে আখৰে প্ৰতিফলিত হৈছে ডিব্ৰুগড় জিলাৰ এগৰাকী প্ৰতিবাদৰ কণমানিৰ ক্ষেত্ৰত সৰুৰে পৰা নৃত্য কৰি ভাল পোৱা ফুলকুমলীয়া ছোৱালীজনীয়ে উজলি উঠিছে এতিয়া নৃত্যৰ প্ৰতিযোগিতাত নৱবৰ্ষৰ আৰম্ভণিতে ডিব্ৰুগড় জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে চাবুৱাৰ এইগৰাকী কণমানি ৰজপ্ৰিয়াই বিহু নৃত্য সৃষ্টিশীল নৃত্য আৰু আধুনিক নৃত্য কৰি ভগৱান ৰামচন্দ্ৰৰ জন্মভূমি অযোধ্যাত বিচাৰকৰ দৰ্শকৰ মন জয় কৰি জুয়ে পুৰা সোণ হৈ উজলিল চাবুৱাৰ ৰজপ্ৰিয়া চেতিয়াই হাতীগড় প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী ৰজপ্ৰিয়া চেতিয়াই শ্ৰী নৃত্যাঞ্জলি এ চেণ্টাৰ অফ গ্ল'বেল আৰ্ট এণ্ড কালচাৰ নিউ দিল্লীয়ে উত্তৰ প্ৰদেশৰ অযোধ্যাত যোৱা ২৭, ২৮ আৰু ২৯ ডিচেম্বৰৰ ২০২৪ত অনুষ্ঠিত কৰা এন ইণ্টাৰনেশ্যনেল পাৰফৰ্মিং এণ্ড ভিজুৱেল আৰ্ট এণ্ড কালচাৰ ফেষ্টিভেলত লোকনৃত্য প্ৰতিযোগিতাত প্ৰথম সৃষ্টিশীল নৃত্য আৰু আধুনিক নৃত্য প্ৰতিযোগিতাৰ দুয়োটাতে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় নিচেই কম বয়সতে বিভিন্ন দেশ বিদেশৰ পৰা অহা প্ৰতিযোগীসকলৰ সৈতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই এই সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৰজপ্ৰিয়াই ৰেলযোগে বৃহস্পতিবাৰ দিনটোত কণমানি ৰজপ্ৰিয়াই নিজা জন্মভূমি চাবুৱাৰ চেতিয়াপথাৰ ৰঙাদৰীয়া গাঁৱত উপস্থিত হোৱাৰ পিছতেই বিভিন্ন দল সংগঠন স্থানীয় ৰাইজে বিশেষ সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হয় ঘৰতে মানে চকু পানী ওলাব পাৰে মোতকৈ মানে বাপেকেহে বেছি কষ্ট হৈছে ছোৱালীৰ লগত সৰুৰে পৰা মানে বেছিকে বাপেকে তাইৰ লগত লাগে মই অলপ পঢ়াটোহে বেছিকে অলপ চাওঁ যিমানখিনি পাৰিছোঁ বাকী মানে তাই নাচটো ২ বছৰৰ পৰা সি ষ্টেজ প্ৰগ্ৰেম কৰা মানে এতিয়া ছোৱালীজনী কাপোৰ পিন্ধোৱা ড্ৰেছ পাতি তেনেকৈ চব বাপেকে কৰি দিয়ে মই ইমান ভালকৈ মানে মেকআপ চেকআপ কৰিবও নাজানো অলপ কষ্ট হয় বাপেকৰ মানে বহুত দায়িত্ব আহি পৰে আৰু তেনেকৈ কাম বনো নাই ঘৰৰ ব্যৱসায় চলাই আছোঁ দুয়োটাই ঘৰত এনেকৈ হাঁহ কুকুৰা ছাগলী হাঁহ তেনেকৈ পুহি মানে ঘৰখন চলাই আছোঁ মোৰ ছোৱালী 2জনী আছে সৰু এজনী আছে এই সৰুজনী বা স্কুলত দিছোঁ তাই ক্লাছ 4ত ইমানখিনি ভগৱানৰ আশীৰ্বাদত ছোৱালীজনী আগবাঢ়িছে ভৱিষ্যতলৈ যাতে সুনাম এটা হয় তাৰ আশীৰ্বাদ সদায় থাকিব আৰু আমিও যিমানখিনি পাৰোঁ চেষ্টা কৰিম কৰিবলৈ আগবাঢ়িছোঁ দুয়োটাই যাতে ভগৱানে ভালে থলে সেইটো যিটো মনৰ আশা এটা আছে সেইখিনি সম্ভৱ হ'ব নিচিনা লাগিছে তাই আমাৰ এগৰাকী ছাত্ৰী হয় প্ৰথমতে আমি চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু তাই চৰকাৰী বিদ্যালয়তে পঢ়িছে প্ৰথমতে সেই হেতুকে আমি খুব সুখী অনুভৱ কৰিছোঁ তাৰপিছতে হ'ল তাই যেনেকৈ নৃত্য ক্ষেত্ৰত আজি এতিয়া তাই যিমান চাৰ্টিফিকেট আমি ইয়াত দেখিছোঁ আৰু তাই হিচাপ কৰিব নোৱাৰোঁ আমি কিমান আছে আমি হিচাপ কৰিব নোৱাৰোঁ তাই প্ৰত্যেকখন মঞ্চতে প্ৰাইজ ল'বলৈ সক্ষম হয় আৰু এই নৃত্য ক্ষেত্ৰত তাই যি ধৰণে আগবঢ়া ঠিক তেনেদৰে পঢ়াৰ ক্ষেত্ৰতো হয় তাই আমাৰ বিদ্যালয়ৰ শৈক্ষিক ক্ষেত্ৰত আটাইতকৈ ভাল ছোৱালীজনী হয় গতিকে আমি তাইক লৈ খুবেই গৌৰৱ অনুভৱ কৰোঁ দেৱজিৎ চেতিয়া আৰু ৰূপমণি চেতিয়াৰ ঔৰসত জন্ম হোৱা শৈক্ষিক ক্ষেত্ৰতো অত্যন্ত মেধাসম্পন্ন ৰজপ্ৰিয়া চেতিয়া বৰ্তমান চাবুৱাৰ নৃত্যাঞ্জলি কলাকেন্দ্ৰত নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা নাচনী ৰজপ্ৰিয়াৰ এনে বৃহৎ সফলতাই এতিয়া সমগ্ৰ অঞ্চলবাসীক উৎফুল্লিত কৰি গৌৰৱান্বিত কৰি তুলিছে ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন লোকেল 18